বন্ধুসকল, দুদিনৰ আগত এটা পোষ্ট কৰিছিলোঁ যে মোৰ চাইকেল এখন হেৰালে, আপোনালোকে কোনোবাই যদি পায় নিশ্চয় জনাব বুলি। সেইফালে চাওক, আমাৰ ঘৰটো জিলিকি আছে। এইডোখৰ লক্ষ্মীনগৰ হয়। চাইখন হেৰাইছিলে মোৰ এইডোখৰ জেগাত, চাওক এইডোখৰত। আমাৰ ঘৰৰ পৰা জাষ্ট অলপ আহিয়ে পায়। চাইখন কোনোবাই আছে আপোনালোকক মই দেখাই দিছোঁ। মিণ্টু বুলি এজন ভাইটি এটা আছে, ভাইটিটোৰ ওচৰত অনলাইন কৰিবলৈ আহিছিলোঁ। এইডোখৰত চাইখন থৈছে দাদা, এইডোখৰত ভিতৰত অনলাইন কৰিবলৈ আহিছিলে মানে। হা, আপুনি নিজে ভাবক, ইয়াৰ ভিতৰত সোমাই দাদাই মানে অনলাইন কৰি আছে আৰু লগত ল'ৰাজনে হেৰি শিখৰ খাই আছে আৰু ইয়াত পিক পেলাবলৈ আহিছে। চাইখন আছে এইডোখৰ, পিক পেলোৱা মানে অহা যোৱা কৰি আছে। তাৰ পাছতো সেই চাইখন নিব পালে কেনেকৈ? হ'ব পাৰে চাইকেল, কিন্তু তাত নহয়, যোনটোৱে ল'ৰা নহয় সিহে বুজি পায়। তাৰ মানে কাৰণ কেলৈ আমি বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, কাৰণ কেলৈ এটকা পইচা খৰচ কৰিবলৈ হ'লেও মই ভাবিবলগীয়া হয়। তো সেইকাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। কিছুমানে হাঁহিছে, মই এনে প'ষ্ট কৰিছোঁ, ফেচবুকত প'ষ্ট কৰিছোঁ যে মোৰ চাইকেল এখন হেৰালে। সেই চাইকেলখনৰ প'ষ্ট কৰাৰ কাৰণে হাঁহিছে কিছুমান মানুহে, কিন্তু মইহে জানো কিমান কষ্ট কৰি সেই চাইকেলখন লৈছিলোঁ। আৰু সেই চাইকেলখনত মোৰ বহুত ভাল মেমৰি সোমাই আছে। কাৰণ কেলৈ সেই চাইকেলখন লৈ মই ব্লগিং কৰিছিলোঁ, বহুত কিবা কিবি কৰিছিলোঁ। সেইকাৰণে বেয়া লাগিছে মানে। এতিয়া নতুন চাইকেল এখন দাদাই দিলে যদিও সেই চাইকেলখনলৈ মোৰ মনত পৰি আছে। যি কি নহওক, আপোনালোকক মই ভিডিঅ' এটা দিছোঁ আৰু ফটোখন দিছোঁ। যদি আপোনালোকে সেই চাইকেলখন ক'ৰবাত দেখে, প্লিজ কৈছোঁ জনাব। মই এতিয়া নতুন চাইকেল আছে যদিও মানে সেইখনলৈ এতিয়াও মোৰ মনত পৰি আছে। আৰু দাদাৰ লগত মই বহুত কিবা কিবি ক'লোঁ, তো বেয়াও লাগিছে তাৰ লগত। আৰু তাৰ গাত দুখো নাই, সি পটককৈ এডোখৰত থৈছিলে। কাৰণ কেলৈ সি বাইক চলোৱা লোৱা পটককৈ চাইকেলখন লৈ আহিলে। আজিকালি চাইকেলবিলাকক গোল মানে কিয় লগটো পায় মানে, তো সেইকাৰণে মানে কি হয়, সি চাবিটো আনিবলৈ পাহৰি থাকিলে। তো এইডোখৰত থৈছে, আপুনি ভাবকচোন বাৰু। এইডোখৰত চাইকেলখন থৈছে, ইয়াত দোকানত কাম কৰি আছে, ইয়াৰ দোকানত হা। আৰু ইয়াৰ পৰা ল'ৰা এটাই পিক পেলাবৰ কাৰণে, এই পিক পেলাবৰ কাৰণে অহা যোৱাও কৰি আছে। তেনে ভাবকচোন, আমাৰ দাদাকো চিনি পায় আৰু যোনটোৱে পিক পেলাই আছে তাকো চিনি পায়। আৰু পিক পেলোৱা ল'ৰাটো থকাৰ পাছতো মানে চাইকেলখন নিবলৈ সাহস কেনেকৈ পালে? মোৰ সেইটো লাগে। ইয়াত বহুত বেছি মানে চোৰ তাণ্ডৱ বেছি হৈছে মানে ইয়াত। সেইকাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। চাইকেলখন গ'ল আৰু দাদাৰ লগত কাজিয়াও কৰিলোঁ, কিন্তু ক'তনো পাম আৰু সেইখন চাইকেল। কিন্তু মই এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ যাতে ইয়াত যিমান চোৰৰ তাণ্ডৱ হৈছে নহয়, কমিব লাগে। কাৰণ কেলৈ, এতিয়া আজি চাইকেল এখন গৈছে, কাইলৈ বাইক এখনো যাব পাৰে বা বেলেগ কিবাৰো যাব পাৰে। তো সেইকাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। এইটো লক্ষ্মীনগৰ গোটেই এৰিয়াটো আপোনালোকক দেখাইছোঁ। চাওক, ইমানবোৰ মানুহ থকাৰ পিছতো 7টা বজাত চাইকেলখন লৈ গুচি গৈছে। এইখন মিণ্টু হেৰি। তো আপোনালোকে হাঁহিব পাৰে, ই চাইকেলখন হেৰুৱাৰ কাৰণে এই ভিডিঅ' চিডিঅ' বনাইছে কিবা কিবি, কিন্তু আমাৰ এই চেকাপাৰ অঞ্চলত আৰু লক্ষ্মীনগৰ অঞ্চলত মানে চোৰৰ তাণ্ডৱ বহুত বেছি হৈছে। তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চাইকেলখন আপোনালোকক দেখাম। আপোনালোকে যদি দেখে নিশ্চয় এবাৰ মই তলৰ স্ক্ৰীণত মই দি দিম মোৰ ফোন নাম্বাৰটো। যদি দেখে প্লিজ জনাব। কাৰণ কেলৈ বহুত কষ্ট কৰি লোৱা এখন চাইকেল আছিলে, তো মানে সেইকাৰণে বেয়া লাগে। দাদা আনিও দিয়াৰ পাছতো এতিয়াও মোৰ সেই চাইকেলখনলৈ মনত পৰি আছে। কাৰণ কেলৈ সেই চাইকেলখন লৈ মই বহুত ভিডিঅ' কৰিলোঁ। সিমানে আৰু, বেলেগনো কি ক'ম আৰু। বন্ধুসকল, ৰাতিপুৱা মৰ্ণিঙত আহি খোজকাঢ়িবলৈ আহিছিলোঁ, তেওঁ মই ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ। কাৰণ কেলৈ এই জেগাডোখৰ দেখি মোৰ মনতে পৰি আছে চাইকেলখন। তো এনে কথাটো কৈছোঁ, আপোনাৰ মোবাইলটো যদি হেৰাই যায় তো কেনেকুৱা লাগিব? ঠিক সেইদৰে মোৰ তেনেকুৱাই লাগি আছে মানে। সেই চাইকেলখনলৈ মোৰ বহুত মানে ভাল এটা মেমৰি আছে মানে। তো যি কি নহওক, বহুতখিনি কথা কৈ দিলোঁ, বেয়া লাগি আছে মনটো। তো সিমানে আৰু, বেলেগ একো নকওঁ। আৰু নেক্সট ভিডিঅ', এই বিয়া ভিডিঅ' এটা মই এডিট কৰি আছিলোঁ, আজি দিম বুলি ভাবি আছিলোঁ। কিন্তু কি হ'ব, মাজতে এনেকুৱা এটা ঘটনা হৈ গ'ল, এতিয়া বিয়াৰ ভিডিঅ'টো দিবলৈ মন নোযোৱা থাকিলে। যি কি নহওক, বাই আৰু আপোনালোক সকলোকে গুড মৰ্ণিং। ভালদৰে থাকক আৰু হেপী থাকক। চব লগ কৰি থওক, কাকো বিশ্বাস নকৰিব। বেয়া লাগিছে। নতুন চাইকেল পোৱাৰ পিছতো বেয়া লাগিছে।